টমিটিৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল। শিৱসাগৰৰ ৰংঘৰ চাৰিআলি ধুলিয়াপাৰত উত্তপ্ত পৰিস্থিতি। ৰহস্যজনক হত্যাকাণ্ডক লৈ উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ। মৌচুমী চুলতানা নামৰ মহিলাগৰাকীক হত্যা, স্বামী আৰু শাহুৱেকে মৌচুমীক হত্যা কৰাৰ অভিযোগ। মৃত মহিলাগৰাকীৰ পৰিয়ালে উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ। স্বামী সাহিল হাজৰিকা আৰু সাহিলৰ মাতৃৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। স্বামী সাহিল হাজৰিকাক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। মৌচুমীক হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ দাবী পৰিয়ালৰ। 2 এপ্ৰিলত সাহিল আৰু মাকে মৌচুমীক মাৰধৰ কৰাৰ অভিযোগ। নিৰ্মমভাৱে প্ৰহাৰ কৰি মৌচুমীক ৰাস্তাত পেলাই দিয়া বুলি দাবী পৰিয়ালৰ। দুৰ্ঘটনাত আহত অৱস্থাত উদ্ধাৰ হৈছিল মৌচুমী চুলতানা। মুমূৰ্ষ অৱস্থাত ডিব্ৰুগড়ৰ অসম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল মহিলাগৰাকীক। দেওবাৰে হস্পিটেলতে মৃত্যু হয় মৌচুমী চুলতানাৰ। মহিলাগৰাকীৰ মৃতদেহ অনাৰ পিছতে ধুলিয়াপাৰত সৃষ্টি হয় উত্তেজনা। দীৰ্ঘদিনে মৌচুমীক স্বামী আৰু শাহুৱেকে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। স্বামী আৰু শাহুৱেকক কঠোৰ শাস্তি প্ৰদানৰ দাবী উঠিছে। উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ তথা মৃত মহিলাগৰাকীৰ পৰিয়ালবৰ্গ। চাহিলৰ ঘৰত তাৰমানে মাকে কাঁহী মাটি অলপ ওলোৱাই দিছিলে। ওলোৱাই দিয়াৰ দিনত তাৰপৰা চাহিলে গুচি গ'ল মোৰ বাৰী ফালে। বাৰী যোৱাৰ ফালে তাৰ মাকে মাতি আনিলে। মাতি আনি কৈছে বোলে চাহিলৰ ঘৈণীয়েকে ক'লে মৌচুমী ক'লে বোলে আজি আমাৰ আবাৰ ঘৰলৈ যাব লাগিব ঈদ খাবলৈ। তাৰপিছত আমি কাৰোবাৰ ঘৰ মাকে ক'লে বোলে আমুকৰ ঘৰত মাতিছে নহয়। তাৰপৰা ছোৱালীজনীয়ে ক'লে মৌচুমীয়ে ক'লে বোলে আগে আমাৰ আবাৰ ঘৰলৈ যোৱাই ভাল, তাৰপিছতে আমি বেলেগৰ ঘৰলৈ যাম। সেইবাৰ কওঁতে মানে কৈছিলে ছোৱালীজনীয়ে, কওঁতে মানে হাৱকে দিলে নহয় পিঠিতে চচটো মাৰি। তাৰপৰা ই আৰু ধাপ ধূপ মাৰিব ধৰিলে বাহিৰতে। তাৰ বাহিৰত মাৰি শান্তি নাপালে ভিতৰত নি মানে হাৱকে আৰু চাহিলে আৰু মানে মাকে মাৰি মানে বাহিৰতো একো নহ'লে। গোটেই মানুহখিনি চাই আছে, এৰুৱাবলৈ কোনো নাযায়, এতিয়া ফচাই দিব। সেইকাৰণে কোনো নগৈ পেলাই আমি মানে সেই ঘৰৰ ভিতৰত গৈ চুলিত ধৰি পেলাই ৱালত জোৰাই মাৰিছে, বুকুত মাৰিছে। আমি চাই আছোঁ আৰু মোলৈ এৰুৱাবলৈ গ'লে ফচিব লাগে কাৰণে আমি গৈ বাৰী চুকত গৈ বহি আছোঁ। তাৰপিছত গৈ সেই চুচৰালৈ গুচি গৈছে আলিপলৈ নি পেলাই আমুলৰ দোকানৰ ওচৰতে এচৰ মাৰি দিছে। মাৰি দি পেলাই চাহিলে এচৰ মাৰি দিছে মৌচুমীক। মাৰি পেলাই তাৰপৰা ব'ল বাপেৰ ঘৰলৈ লৈ যাম। আনহাতে স্কুটি লৈ আহিছে, উৰি আহিছে। আহি পেলাই তাই মানে সেই চৰটো যেতিয়া মাৰি দিলে, চৰটো মাৰোঁতে তাই মূৰ ঘূৰাই গ'ল নাই, তেতিয়া পৰি গ'ল। মানে কোনো এক্সিডেণ্ট নহয় এইটো। এক্সিডেণ্ট হ'লে আপুনি একে জেগাতে ৰৈ নাথাকে নহয়, হয়তো চুঁচৰি যাব পাৰে, আপোনাৰ কিবা এটা হ'ব পাৰে চলাই যোৱাজনৰ। অকল তাৰ একো মানে সেই একদম নৰ্মেলত নামি মেলি আহিছে। মৰিগাঁৱত মছজিদৰ চৌহদত নাবালিকাক ধৰ্ষণ। ৭৫ বছৰীয়া বৃদ্ধৰ বিকৃত কামনাৰ বলি হ'ল নাবালিকা। নাবালিকাক ফুচুলাই নি মৈৰাবাৰীৰ চহৰীয়া গাঁৱৰ তাহেৰ আলীয়ে সংঘটিত কৰিলে এই নিকৃষ্ট কাণ্ড। মছজিদৰ বাৰাণ্ডাতে ৬ বছৰীয়া শিশুটিক ধৰ্ষণ। লম্পট তাহেৰৰ মৃত্যুৰ ক্ষণ গণি থকা থৰক বৰক খোজৰ তাহেৰৰ কাণ্ডত স্তম্ভিত হৈ পৰিছে সকলো। এই জঘন্য ঘটনা সংঘটিত কৰা বুলি স্বীকাৰোক্তি তাহেৰ উদ্দিনৰ। চৈতানে এই কাম কৰোৱা বুলি স্বীকাৰোক্তি দিছে লম্পট তাহেৰে। মছজিদক অপবিত্ৰ কৰা তাহেৰক এতিয়া ধিক্কাৰ জনাইছে মুছলমান দল সংগঠনে। ইতিমধ্যে ধৰ্ষণকাৰী বৃদ্ধ তাহেৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পক্সো আইনৰ অধীনত ৰুজু হৈছে গোচৰ। তাহেৰৰ বিৰুদ্ধে ৬৬/২৫ নম্বৰত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। সত্য কথা আমি করবে না, সত্য কথা আমি যারা করতেছি সত্য কথা করে আরো ভুল আমি নিজের বিচার নিজে করতেছি। আল্লাহ আমার দ্বারা কেড়ে ভুলে কেড়ে আমার দ্বারা এই ভুলটা হইব, এই শয়তানিকে আমরা কেড়ে হইল। চহৰীয়া গাঁৱৰ ৭৫ বছৰীয়া তাহেৰ আলী নামৰ ব্যক্তি এজনে যি মছজিদত যি প্ৰাৰ্থনা কৰাৰ মানে ঠাই, প্ৰাৰ্থনা মছজিদৰ বাৰাণ্ডাত এজনী ৬ বছৰীয়া ছোৱালীক ফুচলাই নি যি নিৰ্লজ্জ কাণ্ড সংঘটিত কৰিলে, তাক আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ মৰিগাঁও জিলাৰ পৰা ধিক্কাৰ জনাইছো। যাতে এনেকুৱা ব্যক্তিক এনেকুৱা মানুহক মানে উপযুক্ত দৃষ্টান্তমূলক শাস্তি দিব লাগে, যাতে এই শাস্তি চাই পেলাই যাতে আৰু মানে দেশ আৰু এই অঞ্চল মানে ভাল হৈ যায়। ৰাজ্যৰ ভিন্ন ক্ষেত্ৰৰ বিভিন্ন জনলৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰেৰণ কৰিছে অসমীয়া নৱবৰ্ষৰ উপহাৰ। গামোচা আৰু ৰঙা খামৰ ফটোৰে বিভিন্নজনে মুখ্যমন্ত্ৰীক ধন্যবাদ দিছে। কিন্তু তাৰ মাজতে চুৰ দগাবাজে উপহাৰ পোৱা কেন্দ্ৰ কৰি বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চিধা চুৰৰ পাছত বাংলাদেশী ৰক্ষকলৈ মুখ্যমন্ত্ৰীৰ গামোচা। লখিমপুৰৰ চিধা চুৰৰ পাছত আৰক্ষীক আক্ৰমণ কৰা মৰিগাঁৱৰ গুণ্ডাক মুখ্যমন্ত্ৰীৰ উপহাৰ। বাংলাদেশীক ৰক্ষণাবেক্ষণ দিবলৈ গৈ আৰক্ষীক মাৰপিট কৰা মৰিগাঁৱৰ হাবিবুৰ ৰহমান ছিদ্দিকীয়ে পালে মুখ্যমন্ত্ৰীৰ গামোচা।
মুখ্যমন্ত্ৰীৰ গামোচা পাই ৰাতিটোৰ ভিতৰতে সমাজকৰ্মী হৈ পৰিল হবিবুৰ গুণ্ডা। এয়া 2015 চনৰ দৃশ্য, যি দৃশ্যত দেখা গৈছে বাহুবলী হবিবুৰ ৰহমান ছিদ্দিকীক ঘুচিয়াই ভুকুৱাই আৰক্ষীক ঠকা সৰকা কৰিছে হবিবুৰে। সেইদিনা মৰিগাঁও জিলাৰ মিলনপুৰৰ সন্দেহজনক বাংলাদেশীক ধৰিবলৈ যোৱা আৰক্ষীৰ বাট আগচিছিল হবিবুৰ ৰহমান ছিদ্দিকীয়ে। সন্দেহজনক বাংলাদেশীক ৰক্ষণাবেক্ষণ দি আক্ৰমণ কৰিছিল আৰক্ষীক। তেতিয়াৰে পৰা পলাতক হৈ আছিল হবিবুৰ গুণ্ডা। হবিবুৰৰ খবৰ দিয়াজনলৈ 50,000 টকা ঘোষণা কৰিছিল মৰিগাঁও আৰক্ষীয়ে। 10 বছৰে পলাই থকা হবিবুৰ ৰহমান ছিদ্দিকীয়ে হঠাৎ ভুমুকি মাৰিলে ছ'চিয়েল মিডিয়াত। মুখ্যমন্ত্ৰীয়ে পঠোৱা ৰঙালী বিহুৰ গামোচাৰ টোপোলালৈ ফটো আপলোড কৰিলে হবিবুৰে। সেই ফটো দেখি তভক লাগিল মৰিগঞা ৰাইজ। ফটোখন ভালকৈ জুমি চাওঁতে আৰক্ষীৰ মনত পৰিল 2015 চনৰ পৰা মৰিগাঁও আৰক্ষীয়ে পাত পাতকৈ বিচাৰি ফুৰা হবিবুৰক। লগে লগে জাঙুৰ খাই উঠিল মৰিগাঁৱৰ দল সংগঠন। মুখ্যমন্ত্ৰীৰ ৰঙালীৰ উপহাৰ পাব লগা লোকৰ তালিকা প্ৰস্তুত কৰা বিষয়ববীয়াক বিচাৰৰ কাঠগড়াত তোলাৰ দাবী আছুৰ মৰিগাঁও জিলা সমিতিৰ। উপহাৰ বিতৰণ কৰোঁতে আমি দেখা পাইছো যে ক'ৰবাত চোৰে পাইছে, ক'ৰবাত ডকাইতে পাইছে, কোনোবা লম্পটে পাইছে, আৰু শেষত যে মৰিগাঁৱত এটা ঘটনা সংঘটিত হৈছে। বৰ্তমান সময়ত যিসকলে আইন ভংগ কৰে তেওঁলোকক উপহাৰ দিয়াৰ ব্যৱস্থা কৰিছে। আচলতে এইখন চৰকাৰে আইনৰ সপক্ষে নে বিপক্ষে আমি আচলতে বুজি নাপাওঁ। তেওঁলোকে যদি আইন ভংগ কৰা মানুহকে তেওঁলোকে যদি উপহাৰ দিবলৈ উঠি পৰি লাগে, তেনেহ'লে তেওঁলোকক আমি আইনৰ বিপক্ষে বুলিয়ে ধৰি ল'ব লাগিব। আচলতে মুখ্যমন্ত্ৰী মহোদয়ক এটা কথা দাবী জনাব বিচাৰো যে এইসমূহ তালিকা যোনে প্ৰস্তুত কৰিছে তেওঁলোকক উচিত তদন্ত কৰি তেওঁলোকক আইনৰ আওতালৈ আনিব লাগে। হবিবুৰ গুণ্ডাৰ পৰা গামোচা কাঢ়ি অনাৰ দাবী বীৰ লাচিত সেনাৰ বিষয়ববীয়াৰ। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা যি বিহু শুভেচ্ছাৰে যি বিহুৱানৰ টোপোলা আহিছিল, তেনে টোপোলা এটা তেওঁক প্ৰদান কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। এই কাৰ্যক আমি তীব্ৰ গৰিহণা দিছোঁ। এই কাৰ্য যিসকলে সংগঠিত কৰিছে, এই হবিবুৰ ৰহমান ছিদ্দিকী নামৰ যি আছামীগৰাকীক হয়, এই কাৰ্যত জড়িত থকা সকলোকো বিহিত ব্যৱস্থা ল'ব লাগে আৰু হবিবুৰ ৰহমান ছিদ্দিকীৰ দৰে দগাবাজ মানুহৰ পৰা এই বস্তুবোৰ ঘূৰাই আনিব লাগে। ৰাতাৰাতি সমাজকৰ্মী হৈ পৰা হবিবুৰ ৰহমান ছিদ্দিকীৰ বিৰুদ্ধে গোচৰ চলি আছে আদালতত। প্ৰশ্ন হয়, আৰক্ষীক আক্ৰমণ কৰা হবিবুৰ ৰহমান ছিদ্দিকীক মৰিগাঁৱৰ কোনজন বিদ্বানে সমাজকৰ্মী সজালে তেওঁক বিচাৰি উলিয়াব পাৰিবনে জিলা প্ৰশাসনে? মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে মুখ্যমন্ত্ৰীৰ বিহুৰ উপহাৰ পোৱা চিদা চোৰক গ্ৰেপ্তাৰ। গাঁও প্ৰধানৰ ঘৰ লণ্ডভণ্ড কৰিছিল চিদা দাস নামৰ চোৰটোৱে। গাঁও প্ৰধান বিষ্ণু কুমাৰ দাসক প্ৰাণে মৰাৰো দিছিল ভাবুকি। পূৰ্বেও পানীগাঁও থানাত চিদাৰ বিৰুদ্ধে ৰুজু হৈ আছিল কেইবাটাও গোচৰ। মুখ্যমন্ত্ৰীৰ উপহাৰ লাভৰ পিছতে চৰ্চালৈ আহিছিল এই চিদা চোৰ। কুখ্যাত চোৰক লখিমপুৰ প্ৰশাসনে বিহুৰ উপহাৰ প্ৰদান কৰা ঘটনাক গৰিহণা দিছিল সকলোৱে। ইয়াৰ পিছতে গাঁও প্ৰধানৰ ওপৰত ক্ষুব্ধ হৈ পৰিছিল গভাইত চোৰ চিদা। চিদা চোৰক গামোচা পিন্ধোৱা গাঁও প্ৰধানেই তৰিবলগীয়া হৈছিল গোচৰ। হত্যাৰ ভাবুকি দিয়াৰ লগতে ঘৰ লণ্ডভণ্ড কৰাৰ বাবে গোচৰ তৰিছিল গাঁও প্ৰধান বিষ্ণু কুমাৰ দাসে। অৱশেষত পানীগাঁও আৰক্ষীয়ে দেওবাৰে গ্ৰেপ্তাৰ কৰে কুখ্যাত চিদা চোৰক। বিজেপিৰ মণিপুৰ প্ৰদেশ সংখ্যালঘু মৰ্চাৰ সভাপতিৰ ঘৰত অগ্নিসংযোগ। সভাপতি আসকাৰ আলী মাকাক মায়েমৰ বাসগৃহত অগ্নিসংযোগ কৰে একাংশই। ৱাকফ আইনক সমৰ্থন কৰাৰ বাবে বাসগৃহত কৰে অগ্নিসংযোগ। আসকাৰ আলীয়ে ৱাকফ আইনৰ সমৰ্থনত বিজেপিক প্ৰশংসা কৰি সামাজিক মাধ্যমত দিছিল পোষ্ট। এই ঘটনাৰ পূৰ্বে দেওবাৰে মণিপুৰত ৰাজ্যজুৰি মেইটেই পাংগল সম্প্ৰদায়ে ৱাকফ আইন বাতিলৰ দাবীত সাব্যস্ত কৰিছিল প্ৰতিবাদ। ভিন ভিন প্ৰান্তৰ লগতে নগাঁৱতো পালন কৰা হয় বিজেপিৰ প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, বিধায়ক দীপ্তু ৰঞ্জন শৰ্মা, বিধায়ক ৰূপক শৰ্মাকে ধৰি বিজেপিৰ বহু নেতাকৰ্মী। তাৎপৰ্যপূৰ্ণভাৱে দীৰ্ঘদিনৰ অন্তত দলীয় সভাত দেখা গ'ল ৰাজেন গোহাঁই। প্ৰতিষ্ঠা দিৱস উপলক্ষে নগাঁও বিজেপিৰ দলীয় সভাত অংশ লয় ৰাজেন গোহাঁই। আৰু সভাত ভাগ লৈ মনটো ভাল লগা বুলি ক'লে জ্যেষ্ঠ নেতাজনে। দলক লৈ তেওঁৰ কোনো অসন্তুষ্টি নাই বুলিও মন্তব্য কৰে ৰাজেন গোহাঁই। পঞ্চায়ত আৰু বিধানসভা দুয়োটা নিৰ্বাচনতে বিজেপি দলে ভাল ফলাফল দেখুৱাব বুলি আশা প্ৰকাশ কৰে নেতাজনে। ক'লে, কৰ্মীসকল একগোট হৈ থাকিলে আমাক কোনেও পৰাভূত কৰিব নোৱাৰে। আমি চবেই কৰ্মী,
ইজনে সিজনো আমি শত্ৰু বুলি ভাবিব নাপায় হয় ইজনে মই তাকে ক'লোঁ যে আজি আমি যদি মানে তেনেকুৱা দেখা যায় কেতিয়াবা ইজনে সিজনক বেয়া পোৱা স্পষ্টভাৱে ওলাই যায় কিছুমান সেইচব নহ'লে মানে দলটো একত্ৰিত হৈ থাকিলে আগবাঢ়ি যাব আৰু আমাৰ সভাপতি ডাঙৰে এইটোৱে কৈছে আমিও এইটোৱে বিচাৰোঁ মই হয়তো মাজে মাজে কৈ থাকোঁ যে কিছুমান কথা যিবিলাক কথা আমাৰ পুৰণি কমিছোঁ এইটো মোৰ অসন্তোষ নহয় সেইটোৱে মানুহে হয়তো ভুল বুজে যে মোৰ অসন্তোষ কিন্তু দলীয় কৰ্মীখিনি খুবখিনি মোৰ আগত প্ৰকাশ কৰে তেতিয়া সেইখিনি মই ব্যক্ত কৰোঁ তাক কিন্তু হৃদয়ংগম কৰিবি তাক যদি শুধৰাই দিয়ে তেতিয়া চব পিনে ভাল হৈ যায় সেইটোৱে মই সদায় কৈ আহিছিলোঁ আৰু আজি আমাৰ সভাপতি ডাঙৰীয়া আহিছে মোকো মাতিছে তেওঁলোকো মাতিছে সকলোৰে মনত এটা আনন্দ ফূৰ্তি আছে সেইটোৱে লাগে যে আমি হ'ব লাগে তেখেতে সেইটোৱে কৈছে মই বুলি মানে বৰ ডাঙৰ বুলি ভাবিলে তেতিয়াইতো বিভাজন আহে না সেইটো হ'ব নালাগে আৰু বহুতো কিছুমান কথা এতিয়া মোৰ লগত থকা ভাল থকা কৰ্মীখিনিক যদি কোনোবাই কয় তুমি তাৰ লগতে তাক যদি বেছিকৈ লগ পোৱা যোৱা তেতিয়া তুমি মোৰ লগত নাহিবা এনেকুৱা কিছুমান সংস্কাৰ সোমোৱাই দিলে পাৰ্টিত বহুতো মোৰ পুৰণা কৰ্মী মোৰ তালৈ নাহে হয়তো মোক ভালো পায় কিন্তু আহিবলৈ সাহস নকৰে যিয়ে নহওক সেইটোতো বেয়া কথা সেইটো ভাল সংস্কাৰ নহয় যিটো দলৰ কাৰণে ক্ষতিকাৰক সেইটোৱেই তেনেকুৱা বহুতৰ মাজত সেই চব খুব আছে সেই চবকে কৈছোঁ সেই চব শুধৰালে চব ইফালে নগাঁৱত বিজেপিৰ প্ৰতিষ্ঠা দিৱসত অংশ লৈ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ তাৎপৰ্যপূৰ্ণ মন্তব্য দলত অসন্তুষ্টি থাকিবই কিন্তু সকলোৰে লক্ষ্য দলটোৰ অগ্ৰগতি ৰাজেন গোহাঁইৰ লগতে বহুতৰে অসন্তুষ্টি আছিল কিন্তু ৰাজেন গোহাঁই মুখ্যমন্ত্ৰী আৰু মোৰ উদ্দেশ্য একেই আমাৰ কাৰণে কোনো নিৰ্বাচনেই ছেমিফাইনেল অথবা কোৱাৰ্টাৰ ফাইনেল নহয় আমাৰ বাবে সকলো নিৰ্বাচনেই ফাইনেল মই ভাবোঁ ইয়াৰ আজি এই যিখন প্ৰেক্ষাগৃহ ইয়াত থকা প্ৰতিজনৰে নিশ্চয় ভাল লাগিব কাৰণ আজি আমাৰ দলটোৰ আপোন দলটোৰ প্ৰতিষ্ঠা দিৱস ৰাজেন দা জ্যেষ্ঠ কাৰ্যকৰ্তা হিচাপে তেখেতে হয়তো তেখেতৰ ভাৱ প্ৰকাশ কৰিছে আৰু যিসকলে ভাৱ প্ৰকাশ কৰিবলৈ সুযোগ পোৱা নাই বা আপোনালোকে নাম লোৱা নাই মই সেইসকলৰ নাম লৈছোঁ প্ৰতিগৰাকী কাৰ্যকৰ্তাই আজি ইয়াত নিশ্চয় আজিৰ দিনটোত তেওঁলোকে খুব সন্তুষ্টি বা তেওঁলোকে মানে ভাল পাইছে যাতে আগন্তুক সময়খিনি যাতে আমাৰ সকলোৰে মানে দেশৰ কাৰণে দহৰ কাৰণে দলৰ কাৰণে নিজৰ কাৰণেও ভাল হয় তাৰ কাৰণে সকলোৱে আজি ৰামনৱমীৰ পবিত্ৰ তিথিত আমি আকৌ সংকল্পক আমি দোহাৰিছোঁ আৰু নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টি এটা খুব আদৰ্শগত ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক দল গতিকে কেতিয়াবা নোপোৱাৰ ধামখুমীয়াত কেতিয়াবা মানুহে কেতিয়াবা দুই এটা সৰু সুৰা কথা ব্যক্ত কৰে কিন্তু এইবিলাক খুব সাময়িক এইবিলাকৰ লং টাৰ্ম এফেক্ট নাথাকে খুব শ্বৰ্ট টাৰ্ম এফেক্ট গতিকে মই ভাবোঁ কেতিয়াবা যাতে শ্বৰ্ট টাৰ্ম এফেক্টটো নহয় সেইটো কথাটো আমি গুৰুত্ব দিওঁ কাৰণ আমি এটা পৰিয়াল বৃহৎ পৰিয়ালটোত কেতিয়াবা মতৰ কেতিয়াবা দুই এটা সৰু সুৰা অমিল হয় কিন্তু কেতিয়াও মনৰ অমিল নহয় দেশৰ ভিন্ন প্ৰান্তত আয়োজিত হ'ল ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱস ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱসত অসমতো বৰ্ণাঢ্য আয়োজন মহানগৰীৰ বাজপেয়ী ভৱনত জ্যেষ্ঠ কনিষ্ঠ বিজেপি কৰ্মীৰ প্ৰতিষ্ঠা দিৱস পালন ভাৰতীয় জনতা পাৰ্টিৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস দেশৰ লগতে অসমতো আড়ম্বৰপূৰ্ণ আয়োজন গুৱাহাটীৰ বাজপেয়ী ভৱনৰ কাৰ্যসূচীত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া জ্যেষ্ঠ কনিষ্ঠ সকলো নেতাৰ উপস্থিতিত পতাকা উত্তোলন কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰে ৰাজ্যিক বিজেপিয়ে ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ নতুন সংকল্প লক্ষ্য বিকাশৰ ৰাজনীতিৰ উন্নয়ন আৰু বিকাশৰ শ্লোগানেৰে ৰাইজৰ মাজত থাকিব ভাৰতীয় জনতা পাৰ্টি আমাৰ ৰাজ্যখনত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে অসমক এখন বিকশিত প্ৰগতিশীল ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে অসমৰ জনতাই আমাক আশীৰ্বাদ কৰিছে অসমৰ জনতাই আমাৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিছে প্ৰতিষ্ঠা দিৱসৰ এই গৌৰৱময় মুহূৰ্তত মই অসমবাসী ৰাইজক আকৌ এবাৰ মোৰ প্ৰণাম জনাইছোঁ বিজেপিৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীতে মুখ্যমন্ত্ৰীৰ প্ৰতিগৰাকী দলীয় কৰ্মীলৈ আহ্বান
আজিৰ বাবে নহয় 100 বছৰ আগলৈ চিন্তা কৰক আদৰ্শগত লগতে প্ৰযুক্তিগতভাৱেও আগুৱাই যাব লাগিব প্ৰতিজন দলীয় কৰ্মী ভাৰতীয় জনতা পাৰ্টিক সেৱা কৰাৰ বাবে আমি এটা ভৱিষ্যতৰ প্ৰজন্ম সৃষ্টি কৰিম আজিৰ বাবে আমি ভবা নাই আমি 100 বছৰ আগলৈ চিন্তা কৰিম যে আজি আমি কৰা কামে কেনেকে ভাৰতীয় জনতা পাৰ্টিক শক্তিশালী কৰিছে আমাৰ পৰিয়ালৰ ভিতৰতো ভাৰতীয় জনতা পাৰ্টিৰ সংস্কাৰে গুৰুত্ব পাব লাগে প্ৰতিষ্ঠা দিৱসৰ পবিত্ৰ ক্ষণত দেশৰ প্ৰতিগৰাকী কৰ্মীক দলক শক্তিশালী কৰাৰ ক্ষেত্ৰত সচেষ্ট হোৱাৰ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰো কাৰ্যকৰ্তাসকলৰ কঠোৰ ত্যাগ তপস্যা সাধনা আৰু পৰিশ্ৰমৰ জৰিয়তে পৰিশ্ৰমৰ পৰাকাষ্ঠাৰ জৰিয়তে আমাৰ দলটোৱে আজি আহি বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক সত্তালৈ পৰিৱৰ্তন হৈছে মুঠতে বিজেপিৰ 46 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ এই দিনটোতে প্ৰধানমন্ত্ৰীৰ আহ্বান শিৰোধাৰ্য কৰি সবকা সাথ সবকা বিকাশৰ নীতিৰে আগুৱাই যোৱাৰ সংকল্প অসম বিজেপিৰ অসীম দত্ত ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট লখিমপুৰৰ ৰঙানদী সমষ্টিত আয়োজন কৰা ৰঙানদী উন্নয়ন মঞ্চৰ অগ্ৰগামী অসমত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা সাম্প্ৰতিক ৰাজনীতি সন্দৰ্ভত কেইবাটাও মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনৰ কাম কাজ শেষ কৰি 26ৰ বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ চলাব বুলি প্ৰকাশ কৰে আমি মোৰ লগত কথা পাতিবৰ কাৰণে সাংসদ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা বৰ্তমান উপস্থিত আছে বিধায়ক মানৱ ডেকাও আছে মই পোনপটীয়াকৈ আপোনাৰ পৰা এই সম্পৰ্কত অকণমান প্ৰতিক্ৰিয়া জানিব বিচাৰিম যে আজিৰ পৰা 2026ৰ কাম কাজ আৰম্ভ হৈছে নেকি আজিৰ পৰা নহয় আমি আচলতে যিদিনাখন আমি নিৰ্বাচনত জিকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যিদিনাখন শপত গ্ৰহণ কৰিছিল তাৰ পিছদিনাখনেই আমি পৰৱৰ্তী চিন্তা চৰ্চা ব্যৱহাৰিকভাৱে আৰম্ভ কৰি দিওঁ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিটো তন্ত্ৰ সেই তন্ত্ৰটো কেতিয়াও জিৰণি নলয় সাংগঠনিক কাম কাজ নিৰ্বাচনেই হওক সি লাগিলে আমাৰ ৰাভা আসন নিৰ্বাচনেই হওক বা বৰ্তমানে চলি থকা পঞ্চায়ত নিৰ্বাচনেই হওক বা আহিবলগীয়া লোকসভা বিধানসভা নিৰ্বাচন হওক প্ৰতিটো নিৰ্বাচনৰ বাবে আমি সদায় সাজু কাৰণ আমি জনতাৰ মাজত থাকোঁ আজিৰ তাৰিখত কংগ্ৰেছৰ গোটেই নেতা ইত্যাদি গৈ আছে বাদ্ৰা গান্ধী পৰিয়ালৰ চোতালে নতুন দিল্লীত আজি আছে তেওঁলোকৰ য'ত আমাৰ জনগোষ্ঠীয় ভূমিপুত্ৰ ৰাভা হাছঙৰ গুৰুত্বপূৰ্ণ এটা নিৰ্বাচন হৈছে তাত মই নাজানো আহিছে নাই মইতো আজিলৈকে তাত ৰকিবুল হুছেইন গগৈৰ পৰা মই কাকো দেখা নাই তাত তেওঁলোকক সুধিলে সাংবাদিক কৈছে নাই এইটো এটা সৰু নিৰ্বাচন আমাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে এটা জনগোষ্ঠীৰ জনসংখ্যা বহুত কিমান আছে কেইখন আসন আছে এইটো গুৰুত্বপূৰ্ণ কথা নহয় আমাৰ কাৰণে গুৰুত্বপূৰ্ণ সেয়া হ'ল আমাৰ ভূমিপুত্ৰ খিলঞ্জীয়া আমাৰ অসমবাসী গতিকে প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰতিটো নিৰ্বাচন সুখৰ দুখৰ প্ৰতিটো কামত আমি সেইকাৰণে সদায় উপস্থিত থাকোঁ আৰু সেইকাৰণে আজি ৰাভা হাছঙত আজি কংগ্ৰেছ প্ৰায় শূন্যৰ ফালে ধাৱমান হৈ গ'ল বাকীবিলাকতো জাতীয়তাবাদৰ কথা কৈ থকা অখিল গগৈ লুৰিণ গগৈ তাত উপস্থিতি নাই মই অখিল গগৈ লুৰিণ গগৈক সুধিব বিচাৰিছোঁ আপোনালোকেতো কি জাতীয়তাবাদ য'ত আপোনালোকে না বড়োলেণ্ডৰ নিৰ্বাচনত অংশ লয় না কাৰ্বি পাহাৰত আপোনালোকক দেখোঁ না আমি তিৱা সোণাল কছাৰী ঠেঙাল কছাৰী বা আমাৰ মিচিং আমাৰ নিৰ্বাচন বা সিদিনাখন হৈ যোৱা ৰাভা হাছং জনগোষ্ঠী যদি আপোনালোকৰ জাতীয়তাবাদত অনুপস্থিত আপোনালোক নিজেই জনগোষ্ঠীয় সেই গাঁওবিলাকত অনুপস্থিত তেনেধৰণৰ জাতীয়তাবাদক আমি কেতিয়াও বিশ্বাস নকৰোঁ ধাৰাবাহিক আপোনালোকে জয়লাভ কৰি আছে প্ৰতিটো নিৰ্বাচনত সেই হিচাপত আপোনালোকে বিশ্বাস ল'ব পাৰিলেহেঁতেন বা নিশ্চিত হৈ থাকিব পাৰিলেহেঁতেন কিন্তু তাৰ বিপৰীতে দেখা যায় মই আকৌ সুধিম যে 10 খোজ আগত থাকে অন্যান্য ৰাজনৈতিক দলতকৈ বিজেপি যে আচলতে আপোনালোকৰ তত্ত্বটো কি মানে কি বুলি কি নাই আচলতে কংগ্ৰেছো সমানে ব্যস্ত আমিও ব্যস্ত কংগ্ৰেছে কিছুমান ঠাইতো আমাতকৈ বেছি ব্যস্ত কংগ্ৰেছ প্ৰথম ব্যস্ত হ'ল তেওঁলোকৰ এতিয়া আপোনালোকে কালি আপোনালোকৰ গোটেইকেইটা চেনেলত নিউজ বিধায়ক নেতা গৈ বাদ্ৰা বা গান্ধী বা অন্যান্য নেতাৰ চোতালে আমি ৰাইজৰ চোতালে তেওঁলোকো ব্যস্ত আমি ব্যস্ত তেওঁলোক ব্যস্ত নিৰ্দিষ্ট কিছু এলেকাত গৈ নিৰ্দিষ্ট কিছু মানুহৰ তোষামোদত ব্যস্ত নতুন দিল্লীৰ ভাৰত মণ্ডপমত উজ্বলি উঠিল অসমৰ ষ্টাৰ্টআপ অসমৰ কেইবাগৰাকীও যুৱ উদ্যোগী যুৱ উদ্যমী হিচাপে বিজয়ী হৈছে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ষ্টাৰ্টআপ মহাকুম্ভ 2.0 অসমৰ কেইবাগৰাকীও যুৱ উদ্যমী জিলিকি উঠিছে ষ্টাৰ্টআপ মহাকুম্ভ 2.0 ষ্টাৰ্টআপ মহাৰথী চেলেঞ্জত অসমৰ যুৱ উদ্যমীয়ে সফলতা লাভ কৰা উদ্যমীসকলক কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোয়েলে বঁটা প্ৰদান কৰে এই গ্ৰেণ্ড এক্সপজিশ্যনত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোয়েল শাৰ্ক টেংক ইণ্ডিয়াৰ বিশিষ্ট বিনিয়োগকাৰী আমান গুপ্তা অভিনেত্ৰী সোনম কাপুৰ আৰু ভাৰতৰ উদীয়মান উদ্যোগীকে ধৰি কেইবাগৰাকীও বিশেষ ব্যক্তি ষ্টাৰ্টআপ মহাকুম্ভ 2.0 ষ্টাৰ্টআপ মহাৰথী চেলেঞ্জত অসমৰ পৰা ফ্লিক্স বক্স সলিউশ্যনৰ সফলতা গুৱাহাটীস্থিত ফ্লিক্স বক্স সলিউশ্যনে স্কাৰাৰে ভিডিঅ' ডেলিভাৰী আৰু ডিষ্ট্ৰিবিউশ্যনত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে
যিয়ে ভিডিঅ' উদ্যোগী আৰু ব্যৱসায়ীসকলক মিনিটৰ ভিতৰতে তেওঁলোকৰ ষ্ট্ৰীমিং ৱেবছাইট আৰু এপসমূহ মুকলি কৰিবলৈ সক্ষম কৰে। ফ্লিক্সবক্স সলিউশ্যনৰ সহ প্ৰতিষ্ঠাপক অংকিতা শইকীয়া আৰু দীপ্ত দাসক এই বঁটা প্ৰদান কৰে পীয়ূষ গোয়েলে। আৰু ষ্টাৰ্টআপ মহাকুম্ভত বিজনেছ টু বিজনেছ B2B শাখাৰ ভিতৰত অতি প্ৰতিযোগিতামূলক ষ্টাৰ্টআপ মহাৰথী চেলেঞ্জত অসমৰ কেইবাগৰাকীও যুৱ উদ্যমী বিজয়ী হৈছে। ষ্টাৰ্টআপ মহাকুম্ভত অসমৰ গ্ৰ' হাবে ষ্টাৰ্টআপ মহাৰথী চেলেঞ্জত জয়লাভ কৰে। নীলোৎপলা চহৰীয়া আৰু শাকিল আহমেদ বিজয়ী হৈছে মহাৰথী চেলেঞ্জত। ষ্টাৰ্টআপ গ্ৰ' হাব উত্তৰ পূব ভাৰতৰ চহকী আৰু বৈচিত্ৰ্যময় পৰম্পৰাগত শিল্পকৰ্মৰ প্ৰচাৰ আৰু সংৰক্ষণৰ বাবে উৎসৰ্গিত। ষ্টাৰ্টআপ মহাকুম্ভৰ মূল ষ্টাৰ্টআপ মহাৰথী চেলেঞ্জৰ লক্ষ্য আছিল নিজ নিজ উদ্যোগৰ ভিতৰত যথেষ্ট অৱদান আগবঢ়াবলৈ সাজু উচ্চ সম্ভাৱনাপূৰ্ণ ষ্টাৰ্টআপসমূহ চিনাক্ত আৰু উদযাপন কৰা। B2B ছেগমেণ্টত গ্ৰ' হাবৰ জয়ে উত্তৰ পূব অঞ্চলৰ ব্যৱসায়ৰ পৰা নিৰ্গত উল্লেখযোগ্য সম্ভাৱনা আৰু অনন্য মূল্য প্ৰস্তাৱৰ ৰাষ্ট্ৰীয় স্বীকৃতি বৃদ্ধি পোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। দেশৰ ভিন্ন প্ৰান্তত আয়োজিত হ'ল ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱস। ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱসত অসমতো বৰ্ণাঢ্য আয়োজন। মহানগৰীৰ বাজপেয়ী ভৱনত জ্যেষ্ঠ কনিষ্ঠ বিজেপি কৰ্মীৰ প্ৰতিষ্ঠা দিৱস পালন। ভাৰতীয় জনতা পাৰ্টিৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস। দেশৰ লগতে অসমতো আড়ম্বৰপূৰ্ণ আয়োজন। গুৱাহাটীৰ বাজপেয়ী ভৱনৰ কাৰ্যসূচীত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। জ্যেষ্ঠ কনিষ্ঠ সকলো নেতাৰ উপস্থিতিত পতাকা উত্তোলন কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰে ৰাজ্যিক বিজেপিয়ে। ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ নতুন সংকল্প লক্ষ্য বিকাশৰ ৰাজনীতিৰ উন্নয়ন আৰু বিকাশৰ শ্লোগানেৰে ৰাইজৰ মাজত থাকিব ভাৰতীয় জনতা পাৰ্টি। আমাৰ ৰাজ্যখনত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে অসমক এখন বিকশিত প্ৰগতিশীল ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। অসমৰ জনতাই আমাক আশীৰ্বাদ কৰিছে। অসমৰ জনতাই আমাৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিছে। প্ৰতিষ্ঠা দিৱসৰ এই গৌৰৱময় মুহূৰ্তত মই অসমবাসী ৰাইজক আকৌ এবাৰ মোৰ প্ৰণাম জনাইছোঁ। বিজেপিৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীতে মুখ্যমন্ত্ৰীৰ প্ৰতিগৰাকী দলীয় কৰ্মীলৈ আহ্বান, আজিৰ বাবে নহয় ১০০ বছৰ আগলৈ চিন্তা কৰক। আদৰ্শগত লগতে প্ৰযুক্তিগতভাৱেও আগুৱাই যাব লাগিব প্ৰতিজন দলীয় কৰ্মী। ভাৰতীয় জনতা পাৰ্টিক সেৱা কৰাৰ বাবে আমি এটা ভৱিষ্যতৰ প্ৰজন্ম সৃষ্টি কৰিম। আজিৰ বাবে আমি ভবা নাই, আমি ১০০ বছৰ আগলৈ চিন্তা কৰিম যে আজি আমি কৰা কামে কেনেকে ভাৰতীয় জনতা পাৰ্টিক শক্তিশালী কৰিছে। আমাৰ পৰিয়ালৰ ভিতৰতো ভাৰতীয় জনতা পাৰ্টিৰ সংস্কাৰে গুৰুত্ব পাব লাগে। প্ৰতিষ্ঠা দিৱসৰ পবিত্ৰ ক্ষণত দেশৰ প্ৰতিগৰাকী কৰ্মীক দলক শক্তিশালী কৰাৰ ক্ষেত্ৰত সচেষ্ট হোৱাৰ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰো। নিৰ্বাচন আহিলে যেন দলীয় বিসম্বাদত থানবান হোৱাটো নিয়ম অসম প্ৰদেশ কংগ্ৰেছৰ। প্ৰচাৰ এৰি এতিয়া সভাপতি খোলত ব্যস্ত একাংশ কংগ্ৰেছে। দলীয় অন্তঃকণ্ডলত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেই হতাশ তৃণমূল কৰ্মী। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত পুনৰ অন্তঃকণ্ডল। পুনৰ চলিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা হতা অভিযান। বিৰোধী দলপতিৰ মতে দিল্লীৰ মতেই হ'ব সকলো। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতো সভাপতি কেন্দ্ৰিক যুঁজত ব্যস্ত একাংশ প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতা। জ্যেষ্ঠ বিধায়ক ৱাজিদ আলী চৌধুৰী, বিধায়িকা শিৱামণি বৰাকে ধৰি ৮ কংগ্ৰেছী বিধায়কে ৰাজ্যিক সভাপতি সলনিৰ দাবীৰে ৰাভা হাছঙৰ ফলাফলৰ দিনাই সাক্ষাৎ কৰিছে হাইকমাণ্ডক। এই কথা কংগ্ৰেছে নস্যাৎ কৰিলেও এক দলীয় সূত্ৰই প্ৰকাশ কৰিছে APCCৰ এই বিদ্ৰোহী গোটে ২০২৬ৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি হোৱাটো বিচাৰিছে। কিন্তু পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ পূৰ্বে কেৱল ক্ষমতাকেন্দ্ৰিক খোৱা কামোৰাত ব্যস্ত থকাৰ বাবে বিৰোধী দলটোক কটাক্ষ ইজনৰ পিছত আন এজন বিজেপিৰ মন্ত্ৰী বিধায়কৰ। মন্ত্ৰী ৰঞ্জিত দাসৰ মতে পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ বাবেই কংগ্ৰেছৰ লগত নাই ৰাইজ। ভাৰতীয় জনতা পাৰ্টিৰ দায়িত্ব অৰ্পণ কৰে, কংগ্ৰেছৰ দায়িত্ব খুজি লয়। দিছ ইজ পাৰ্টিৰ ডিফাৰেঞ্চ। নাম্বাৰ 2 হৈছে যে ভাৰতীয় জনতা পাৰ্টিয়ে দায়িত্ব গ্ৰহণ কৰে ৰাইজক সেৱা কৰাৰ বাবে, সমৰ্পিত মানুহৰ সেৱা কৰাৰ বাবে। কিন্তু কংগ্ৰেছৰ এইটো নহয়। কংগ্ৰেছৰ হৈছে তেওঁলোকে দায়িত্ব লয়
ৰাইজৰ বা সমাজক শোষণ কৰাৰ কাৰণে। কংগ্ৰেছৰ তেনেকুৱা ব্যৱস্থা নাই আৰু বিশেষকৈ পৰিয়ালকেন্দ্ৰিক হোৱাৰ বাবে যিহেতু ৰাইজে বুজি উঠিছে, কাৰণ আমাতকৈ বেছি ৰাইজে বেছি চতুৰ, গতিকে এই যে পৰিয়ালকেন্দ্ৰিক যিটো ৰাজনীতি কংগ্ৰেছৰ, তাৰ কাৰণে আগন্তুক দিনত অসমত থাকিব, গোৱালপাৰাত থাকিব, ধুবুৰীত থাকিব, বাকী কংগ্ৰেছ ক'তো নাথাকে। একেদৰে ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতাৰ কটাক্ষ কংগ্ৰেছ এতিয়া বাতৰি কাকত আৰু টিভি চেনেলত, ৰাইজৰ মাজত কংগ্ৰেছ শূন্য। আমি কৈছোঁ যে কংগ্ৰেছ এতিয়া আপোনালোকৰ টিভি চেনেলত আছে আৰু খবৰ কাগজতহে আছে, ৰাইজৰ মাজত কংগ্ৰেছ নাই। তাৰ মাজতে অৱশ্যে পুনৰ সভাপতি কেন্দ্ৰিক সংঘাতৰ কথা অস্বীকাৰ কৰি বিৰোধী দলপ্ৰতি দেৱব্ৰত শইকীয়াৰ মন্তব্য, বিধানসভাৰ বিৰোধীৰ খালী থকা 3টা পদ পূৰণৰ বাবেহে 8 বিধায়কে বাহৰ পাতিছে হেনো দিল্লী। আমাৰ বিধানসভাৰ কেইটামান পদবী খালী আছে, ৰাজনীতি কৰিলে সকলোৰে আগলৈ যাবলৈ ইচ্ছা থাকে, সেই গতিকে তেখেতসকলে বিধায়কতকৈ বিধায়িনী দলৰ বিষয়ববীয়া হ'ব পাৰে নেকি, সেই কথাটো চেষ্টা কৰিবলৈ গৈছে বুলি কৈছে। ইফালে সভাপতিৰ সলনিৰ প্ৰসংগত পঞ্চায়ত নিৰ্বাচনত ব্যস্ত থকাৰ বাবেই হেনো একো গমেই নাপায় বিধায়ক জাকিৰ হুছেইন চিকদাৰে। মই এই মুহূৰ্তত পঞ্চায়ত নিৰ্বাচনলৈ ব্যস্ত হৈ আছোঁ, মই এইবিলাক কামতহে ব্যস্ত, বাকী কথাবিলাকত মোৰ হাতত কোনো তথ্যও নাই বা মই খবৰো ৰখা নাই। ধাৰাবাহিকভাৱে ইটোৰ পিছত সিটো নিৰ্বাচনৰ ফলাফল শূন্য হোৱাৰ পিছতো পঞ্চায়ত নিৰ্বাচনৰ সময়ত দিল্লীত লবি পকোৱাত ব্যস্ত এইসকল নেতাই 26লৈ দলটো কিমান শক্তিশালী কৰিব সেয়া সময়েহে ক'ব। নলবাৰীৰ পৰা কৈলাশ ডেকাৰ সহযোগত গুৱাহাটীৰ পৰা হীৰকজ্যোতি মালাকাৰ আৰু অসীম দত্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতো দলীয় বিসম্বাদত জৰ্জৰ কংগ্ৰেছ। নিৰ্বাচনী প্ৰচাৰৰ পৰিৱৰ্তে দিল্লীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলাবলৈ লবি পকোৱাত ব্যস্ত একাংশ শীৰ্ষ কংগ্ৰেছে। নেতৃত্বৰ খোৱা কামোৰাত হতাশ তৃণমূল কৰ্মী, বহু পঞ্চায়তত ওলোৱা নাই কংগ্ৰেছৰ প্ৰাৰ্থী। এফালে বিজেপি মিত্ৰজোঁটৰ আগ্ৰাসী ৰণনীতি, আনফালে বহু পঞ্চায়তত প্ৰাৰ্থীয়েই বিচাৰি পোৱা নাই কংগ্ৰেছে। উজনিৰ বহু আঞ্চলিক আৰু জিলা পৰিষদত কংগ্ৰেছে পোৱা নাই প্ৰাৰ্থী। উজনি নামনিৰ বহু আঞ্চলিক আৰু গাঁও পঞ্চায়তত নিৰ্বাচন খেলাৰ বাবে কংগ্ৰেছে প্ৰাৰ্থী বিচাৰি পোৱা নাই বুলি দলটোৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰিছে। প্ৰদেশ কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী চূড়ান্ত কৰিবৰ বাবে জিলা সভাপতিক দায়িত্ব দিয়াৰ পিছতো কেইবাটাও সমষ্টিত দলীয় প্ৰাৰ্থী বিচাৰি পোৱা নাই বুলি জানিবলৈ দিছে দলীয় এক সূত্ৰই। অৱশ্যে তাৰ মাজতে পঞ্চায়তৰ প্ৰাৰ্থী বিচাৰি নোপোৱা বিষয়টো সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। ভাল প্ৰাৰ্থী, যোগ্য প্ৰাৰ্থীটো কেনেকৈ ক'ব, সেইটো ৰাইজৰ কথা। আমি প্ৰতিটো নিৰ্বাচনে খেলিবলৈ যত্ন কৰোঁ, ভাল হ'ব বুলি আশা কৰোঁ। কিবা কাৰণত নাই হোৱা, ছেমি ফাইনেল, প্ৰি ফাইনেল, কোৱাৰ্টাৰ ফাইনেল, এইবিলাকতো মই নাজানো। কিন্তু আগন্তুক পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ ফলাফল কেনে হ'ব সেই সম্পৰ্কত কোনো মন্তব্য প্ৰদান কৰিব নোৱাৰিলে দেৱব্ৰত শইকীয়াই। মন্তব্য নিদিওঁ এতিয়া। বিৰোধী দলপতিৰ দৰেই কিন্তু পঞ্চায়ত নিৰ্বাচনলৈ কংগ্ৰেছত টিকট প্ৰত্যাশীৰ অভাৱ হোৱাৰ কথা অস্বীকাৰ কৰিলে বিধায়ক জাকিৰ হুছেইন চিকদাৰে। এইবাৰ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে জয়লাভ কৰাৰ দাবী চিকদাৰৰ। 100% কেণ্ডিডেট ওলাব আৰু কংগ্ৰেছ দলে পঞ্চায়ত নিৰ্বাচন সকলো নেতা কৰ্মীৰ পূৰ্ণ সহযোগিতাত ৰাইজৰ আশীৰ্বাদেৰে আমি নিৰ্বাচনী যুঁজ দিম। কেনে হ'ব বুলি ভাবিছে ফলাফল? ভাল হ'ব। ৰাইজ বিজেপিৰ ওপৰত অসন্তুষ্ট, নাৰাজ। গতিকে পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে অসমবাসীৰ লগত কৰা প্ৰতাৰণাৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলক ভোট দিব বুলি আমি আশাবাদী। এনেদৰে দলৰ একাংশই কংগ্ৰেছৰ দুৰৱস্থাৰ কথা অস্বীকাৰ কৰিলেও দলীয় শীৰ্ষ সূত্ৰত প্ৰকাশ পোৱাৰ মতে নেতৃত্বৰ ক্ষমতাৰ খোৱাৰ কামোৰাৰ বাবেই যেন দলটোৰ তৃণমূল কৰ্মীৰ হৈছে মোহভংগ। আৰু তাৰ পৰিণতিতে শতিকা পুৰণি দলটোৱে এতিয়া পঞ্চায়ত নিৰ্বাচনত এজন যোগ্য প্ৰাৰ্থীক প্ৰক্ষেপ কৰিবলৈও সংগ্ৰাম কৰিবলগীয়া হৈছে।
নলবাৰীৰ পৰা কৈলাশ ডেকাৰ সহযোগত হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। পঞ্চায়ত নিৰ্বাচনৰ মিত্ৰতাক লৈ বঙাইগাঁৱত অগপ বিজেপিৰ বৈঠকত সাংসদ ফণীভূষণ চৌধুৰী, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ অংশগ্ৰহণ। উপস্থিত থাকে বিধায়িকা দীপ্তিময়ী চৌধুৰী আৰু দুই দলৰ নেতৃবৰ্গ। বৈঠক সম্পন্ন যদিও এই পৰ্যন্ত ঘোষণা হোৱা নাই আনুষ্ঠানিক সিদ্ধান্ত। বঙাইগাঁও বিধানসভাৰ 4খন জিলা পৰিষদৰ আসনৰ 3খনত অগপ আৰু এখনত বিজেপিয়ে খেলিব বুলি এক বিশেষ সূত্ৰই জানিবলৈ দিছে। একেদৰে অভয়াপুৰী বিধানসভাৰ 4খন জিলা পৰিষদৰ আসনৰ 3খনত অগপ আৰু এখনত বিজেপিয়ে খেলিব বুলি জানিব পৰা গৈছে। সৃজনগ্ৰাম বিধানসভাৰ অন্তৰ্গত 4খন জিলা পৰিষদৰ আসন সন্দৰ্ভত এই পৰ্যন্ত হোৱা নাই মীমাংসা। সৃজনগ্ৰাম বিধানসভাৰ অন্তৰ্গত জিলা পৰিষদৰ আসন সন্দৰ্ভত সোমবাৰে বৰপেটাত অনুষ্ঠিত হ'বলগীয়া বৈঠকত হ'ব মীমাংসা। আমাৰ দুই এটা সমষ্টিৰ কিছু বিষয় বাকী আছে যদিও আমি সকলোৱে ঐক্যমতত নিৰ্বাচন আমি অংশগ্ৰহণ কৰিম, কিন্তু এতিয়াই আমি সম্পূৰ্ণ কথা ক'ব নোৱাৰিম। আমি কাইলৈ ৰাতিপুৱাৰ ভাগতহে ক'ব পাৰিম। ভাগ বতৰা হৈছে, কিন্তু আমাৰ দুই এটা সমষ্টিলৈ এতিয়াও কিছুমান ব্যক্তি মন্ত্ৰীয়ে হওক বা হেৰিয়ে হওক তেওঁলোকৰ লগত যিহেতু আমি আলোচনা কৰিব লাগিব, গতিকে সেইকাৰণে বাকী সকলোকে পালোঁ। দুই এটা সমষ্টিৰ কিছু ব্যক্তি এজিপিৰে হওক বা বিজেপিৰে হওক তেওঁলোকেও মানে ফ্লাইটত আছে কাৰণে তেওঁলোকক আমি ফোনত পোৱা নাই। গতিকে কাইলৈ আমি 11টা বজাত সম্পূৰ্ণ কথাখিনি আমাৰ যে ঐক্যবদ্ধ যে হৈছে আৰু কোন কোন চিটত কোনে খেলিব সেই বিষয়ে বিতংকৈ অহা কাইলৈ আমি ৰাতিপুৱা ক'ব পাৰিম। মিত্ৰজোঁটে থাকিব, কিন্তু একো বাকী ঠিক ঠাক কৰা নাই। নহ'ল তাৰমানে আজি ঐক্যমত নহ'ল আৰু নহয়, মিত্ৰজোঁটে হ'ব ঐক্যমতে একে বস্তু, কিন্তু আজি চূড়ান্ত হোৱা নাই, মীমাংসা নহ'ল আৰু চিটৰ সংখ্যাটো মানে অহাকালি 11টা বজাত বহাৰ পিছত আমি গোটেই বৰপেটা লোকসভা সমষ্টিটোৰ তাৰমানে তথ্যখিনি আমি প্ৰকাশ কৰিম, আমি সিদ্ধান্ত দিওঁ। আয়তীৰ উৰুলিৰে মুখৰ শিৱসাগৰৰ ডিমৌ ৰাইচাই গ্ৰাম্য খেলপথাৰ। 10 সহস্ৰাধিক মহিলাই একেলগে পৰিৱেশন কৰিলে বিয়ানাম। হেৰাই যাব ধৰা বিয়ানামক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াসেৰে সুৰুজমুখী সন্মিলিত মহিলা সমাজৰ উদ্যোগত অনুষ্ঠিত হ'ল এই বিশেষ অনুষ্ঠান। জাউৰিয়ে জাউৰিয়ে উৰুলি, হাজাৰ হাজাৰ আয়তী, পৰম্পৰাগত অসমীয়া সাজত আয়তীৰ উৰুলিৰে মুখৰ শিৱসাগৰৰ ডিমৌ ৰাইচাই গ্ৰাম্য খেলপথাৰ। একেলগে 10 সহস্ৰাধিক মহিলাৰ কণ্ঠত প্ৰাণ পাই উঠিল অসমীয়াৰ চহকী বিয়ানাম। পৰম্পৰাগত মুগাৰ মেখেলা চাদৰ অসমীয়া গহনা পৰিধান কৰি একেলগে 10 সহস্ৰাধিক মহিলাই পৰিৱেশন কৰা বিয়ানাম উৰুলিৰে মুখৰিত হৈ পৰিল ৰাইচাই গ্ৰাম্য ক্ৰীড়াংগন। অসমৰ বিহু ঝুমুৰে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰাৰ পিছতেই বহাগ বিহুৰ পূৰ্বে অসমীয়াক গৌৰৱান্বিত কৰি বিয়ানাম গাই অসম বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিলে 10 সহস্ৰাধিক মহিলাই। বহুত ভাল লাগিছে। আমাৰ হেৰাই যোৱা বিয়ানাম ভাগ যে আমি এনেকে ধৰি ৰাখিব পাৰিলো, আমাৰ 12,000 আইডিৰ মাজত যে আমি বিলাই দিব পাৰিলো, আমাৰ এই বিয়ানাম ভাগ বিশ্ব দৰবাৰলৈ বিয়পি যাব। আমি সঁচাকৈ সৌভাগ্যৱান। আমাৰ জন্ম লোৱা সাৰ্থক হৈছে যেন লাগিছে, অনুভৱ হৈছে। এতিয়া খুব ভাল লাগিছে। সুৰুজমুখী সন্মিলিত মহিলা সমাজৰ উদ্যোগত তথা ডিমৌ সন্মিলিত নাৰী সমাজৰ সহযোগত অনুষ্ঠিত কৰা হৈছিল এই অনুষ্ঠান। বিয়ানাম ধৰি ৰখা, হেৰাই যাব ধৰা বিয়ানামক পুনৰ উজ্জীৱিত কৰা তথা প্ৰচলন কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা বুলি মন্তব্য উদ্যোক্তা তথা বিধায়ক সুশান্ত বৰগোহাঁইৰ। তেখেতসকলে আজি যি এটা অভূতপূৰ্ব এটা আয়োজন কৰিলে আৰু নেতৃত্ব প্ৰদান কৰিলে, অসমৰ বিভিন্ন অঞ্চলৰ আজি মহিলা সমাজ আহি বিয়ানামেৰে আজি মুখৰিত কৰি দিছে আৰু হেৰাই যোৱা আমাৰ যি সংস্কৃতিৰ এই কলা এইখিনি আকৌ উজ্জীৱিত কৰিছে। আৰু এই অসম বুক অৱ ৰেকৰ্ডছে নিশ্চিতভাৱে অন্য মহিলাসকলকো উদগনি জনাব। আনহাতে এনে অনুষ্ঠানৰ অংশ হ'বলৈ পাই আনন্দিত আৰু অভিভূত হৈ পৰিল আয়তীসকলো। আমি অসম বুক অৱ ৰেকৰ্ডছৰ হৈ আমি 4জন উপস্থিত হৈছিলোঁ ইয়াত। তেওঁলোকে আজি অসম বুক অৱ ৰেকৰ্ডছত ৰাজ্যিক অভিলেখ স্থাপন কৰিলে আৰু এইটো অভিলেখ সেইকাৰণে স্বীকৃতি পাইছে যে আগে পিছে এনেকুৱা বিয়ানামৰ ইমান ডাঙৰভাৱে
ক'তো আয়োজন হোৱা নাছিলে আৰু এইখিনি বিয়ানামৰ উদ্দেশ্যটো এই অনুষ্ঠানটোৰ উদ্দেশ্য হেৰাই যোৱা বিয়ানামসমূহ পুনৰ জীৱিত কৰি তোলা। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।